হাৰি যাব নোৱাৰে ৰাইজৰ পৰা চাওতাল ছাত্ৰ সন্থাৰ গতিকে তেখেতক ক'ব বিচাৰিছো আজি আপুনি যি বাৰে বাৰ আৱেগিক আৱেগ লৈ আপুনি হিতা লিখিছে এই আৱেগ হিতা লিখিলে প্ৰথম কথা দ্বিতীয় কথা আপুনি প্ৰত্যেকটো নিৰ্বাচনৰ আগমুহূৰ্তত আপুনি কয় যে কিন্তু আপুনি ইমান দিন গাড়ী দখল কৰিলে আজিলৈকে তেখেতসকলে কিন্তু জনগোষ্ঠী আছে তেখেতসকলে আজিলৈকে অধিকাৰখিনি আজিলৈকে যথেষ্ট তেখেতসকলে আমি ক'ব বিচাৰিছো কালি চিৰাং জিলাত স্পষ্ট মই ক'ব বিচাৰিছো কালি চিৰাং জিলাত আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিম 22 তাৰিখত আমি চঞ্চল গুৱাহাটীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিম তাৰপিছত যদি তেখেতসকলে গালুৰে তেনেহ'লে অসম চৰকাৰৰ বিৰুদ্ধে আমি দিল্লীত যন্ত্ৰ মন্ত্ৰৰ প্ৰতিবাদ কৰিবলৈ সাজু হৈছো প্ৰয়োজন হয় আমি ৰাষ্ট্ৰপতি লগ কৰি পেলাই অসমৰ যি অসমৰ ৰাজনীতি এই ৰাজনীতি চাওতাল জনগোষ্ঠীৰ ওপৰত বন্ধ কৰিব লাগে সেই বিষয়টো লৈ আমি ৰাষ্ট্ৰপতি লগ কৰি পেলাই গোটেই কথাখিনি আমি বিৱৰণ কৰিম স্পষ্ট কথা তাৰপিছত যদি নহয় আমি 2026 নিৰ্বাচন বিধানসভা নিৰ্বাচনত চাওতাল ছাত্ৰ সন্থা তথা চাওতাল ৰাইজে তাৰ প্ৰত্যুত্তৰ দিব।